ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে পুহ মাহৰ 21 তাৰিখ আৰু ইংৰাজী 2026 বৰ্ষৰ জানুৱাৰী মাহৰ 6 তাৰিখ মঙ্গলবাৰ। আজি হৈছে কৃষ্ণা তৃতীয়া তিথি, অশ্লেষা নক্ষত্ৰ। আজিৰ দিনটোত জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ ৰাশি হ'ব কৰ্কট ৰাশি, বৃষবৰ্ণ, ৰাক্ষসগণ, অষ্টোত্তৰী চন্দ্ৰ ও বিংশোত্তৰী বুধৰ দশা থাকিব। আৰু আজি যিসকল জাতক জাতিকাসকলৰ জন্মদিন তেওঁলোকৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আগন্তুক দিনবোৰ আপোনালোকৰ ভাল হওক আৰু অহা বছৰবোৰত আপোনালোকে মনোকামনা পূৰণ কৰিব পাৰে যাতে তাৰে কামনা কৰিছোঁ। আৰু লগতে আপোনালোকৰ যিবোৰ কাম ৰৈ আছে বা যিবোৰ কামত আপোনালোকে আগবাঢ়ি যাব পৰা নাই এতিয়ালৈকে সেইবোৰ কামত আগবাঢ়ক। নতুন চিন্তাৰে নতুন বছৰটো আপোনাৰ আগবাঢ়ক তাৰে কামনা কৰিছোঁ। আৰু লগতে আজিৰ দিনটোত আপোনালোকে এটা উপায় কৰক যাতে আপোনালোকৰ আগন্তুক বছৰটো সুন্দৰ আৰু সুফল হৈ পৰে। আজি আপোনালোকে জগন্নাথ মন্দিৰত ভোজি দান কৰি তাত আশীষ ল'বলৈ যত্ন কৰক যাতে আপোনালোকৰ দিনবোৰ সুষম হয় আৰু ইয়াৰ দ্বাৰা আপোনালোকে ভাগ্য উদয় কৰিব পাৰিব আৰু বিভিন্ন ধৰণৰ যিবোৰ বাধা আছিলে সেইবোৰ নেওচি আগুৱাই যাব পাৰে আৰু জীৱনত উন্নত ফলাফল পাব পাৰে। স্বাস্থ্য, শিক্ষা, আৰ্থিক সকলো দিশতে যাতে ভাল হয় সেইবাবে আপোনালোকে এই উপায়টো কৰিব। আজিৰ দিনটোত আপোনালোকৰ যাত্ৰা নাই, শুভ কৰ্মও নাই। আজিৰ দিনটোৰ বাবে শুভ ৰাশিফল বা ভাগ্যশালী ৰাশিফল হিচাপে পৰিগণিত হোৱা ৰাশিসমূহ হৈছে তুলা ৰাশি আৰু মীন ৰাশি। আজিৰ দিনটোৰ বাবে সাৱধান হৈ থাকিব লগা ৰাশিসমূহ হৈছে কৰ্কট ৰাশি, বৃশ্চিক ৰাশি, মকৰ ৰাশি আৰু কুম্ভ ৰাশি। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি আপোনালোকে মনত বিশ্বাস ৰাখিব লাগিব আৰু আপুনি আগবাঢ়ি যাবলৈ নিজৰ ব্যক্তিত্ব আৰু অধিক উন্নত কৰিবলৈ চেষ্টা কৰিব লাগিব। তেতিয়াহে আপুনি আজি আপোনাৰ মনত শান্তি আহিব আৰু আনন্দ কঢ়িয়াই আনিব। অপ্ৰয়োজনীয় যিবোৰ কাম কাজ আছে সেইবোৰৰ পৰা আপুনি আজি দূৰত্ব বজাই ৰাখক। যিকোনো লোকচানৰ সন্মুখীন হোৱাৰ আজি সম্ভাৱনা আছে, গতিকে আজি পৰিকল্পনা অনুসৰি বিবেচনা কৰি আগবাঢ়িবলৈ চেষ্টা কৰিব। ব্যৱসায়িক ক্ষেত্ৰত আজি নতুন নতুন যিবোৰ বস্তু আছে সেইবোৰ পৰীক্ষা নিৰীক্ষা কৰি আপুনি ব্যৱসায়িক কাম কাজবোৰ আগুৱাই লৈ যাওক। আৰু আপুনি কাৰোবাৰ লগত ব্যৱসায় আজি আৰম্ভ কৰাৰ পৰা বিৰত থাকক আৰু খৰখেদাকৈ কোনো ধৰণৰ সিদ্ধান্ত নল'ব, কাৰণ আজি খৰখেদাকৈ কৰা কামবোৰে আপোনাৰ কিছুমান লোকচানৰ সৃষ্টি কৰিব পাৰে। নিয়োজিত লোকসকলৰ আজি ভ্ৰমণ আদিৰ অৰ্ডাৰ অহাৰ সম্ভাৱনা আছে আৰু তেওঁলোকৰ কামবোৰ ভ্ৰমণৰ দ্বাৰা কামবোৰ আগুৱাই নিবলৈ চেষ্টা কৰিব লাগিব। ফাইল আৰু দস্তাবেজবোৰ ভালদৰে সুৰক্ষিত স্থানত ৰাখক। ইয়াৰ দ্বাৰা আপোনালোকে আপোনাৰ যিবোৰ কাৰ্যকলাপ আছে সেইবোৰ ভালদৰে চলাব পাৰিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনাৰ সংগীৰ সৈতে আপুনি ভাগ্যৱান বুলি অনুভৱ কৰিব, গতিকে সংগীৰ সৈতে আজি আপুনি মুকলিকৈ কথা পাতিলে সকাহ অনুভৱ কৰিব আৰু লগতে আপুনি নতুনকৈ শক্তি অনুভৱ কৰিব। প্ৰেমৰ সম্পৰ্কৰ উপৰিও আপুনি আজি ঘৰৰ ক্ষেত্ৰতো আজি যদি আন্তৰিক সম্বন্ধ ৰাখে তেনেহ'লে আপোনাৰ সকলোৰে সৈতে পাৰস্পৰিক সম্পৰ্ক ভাল হৈ থাকিব আৰু লগতে পৰিয়ালৰ সকলোৱে আজি আপোনাক সহায়ো কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনাৰ মানসিকভাৱে কিছু খিংখিঙতাৰ সৃষ্টি কৰিব পাৰে, গতিকে দৈনন্দিন কাম কাজৰ উপৰিও ধ্যানৰ ওপৰত গুৰুত্ব দিব। ইয়াৰ দ্বাৰা আপুনি মানসিক শান্তি পোৱাটো নিশ্চিত হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 3। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকসকলৰ আজি আপোনালোকৰ কিছুমান ভাল যোগৰ সৃষ্টি হৈছে, গতিকে আপোনাৰ নতুন নতুন অভিজ্ঞতা আজি লাভ কৰাৰ সম্ভাৱনা আছে আৰু নিশ্চিতভাৱে আপুনি সেইবোৰ বিষয়ত গুৰুত্ব দিব আৰু আপোনাৰ ঘনিষ্ঠ সম্পৰ্কীয় ব্যক্তিসকলৰ সৈতে আপোনাৰ সম্পৰ্ক ভাল হোৱা পৰিলক্ষিত হ'ব। বৰ্তমান সময়ত সন্তানৰ লগত আজি কিছুমান তাগিদা থাকিব তেওঁলোকৰ, গতিকে তেওঁলোকৰ লগত কিছু সময় কটোৱাবলৈ নিশ্চিত কৰিব। ইয়াৰ দ্বাৰা তেওঁলোকৰ মানসিকভাৱে সকাহ অনুভৱ কৰিব আৰু তেওঁলোকৰ মনোবলো বৃদ্ধি পাব। আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত আপোনাৰ নিজৰ কাৰ্যকলাপত অধিক মনোনিৱেশ কৰিবলৈ যত্ন কৰিব লাগিব আৰু উৎপাদনৰ লগতে বিপণনৰ যোগাযোগৰ বৃদ্ধি কৰিলে আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত লাভৱান হোৱা পৰিলক্ষিত হ'ব। নিয়োজিত লোকসকলৰ আজি সহকৰ্মীসকলৰ সৈতে কিছু
মতানৈক্য বা তৰ্ক বিতৰ্কৰ পৰিস্থিতিৰ সম্ভাৱনা আছে। গতিকে কাৰ্যালয়ৰ পৰিৱেশ যাতে কোনো কাৰণতে নেতিবাচক হৈ নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখি চলক। সেইবাবে এনেবোৰ কাৰ্যকলাপৰ পৰা দূৰত্ব বজাই ৰাখিবলৈ চেষ্টা কৰিব। প্ৰেমৰ সম্পৰ্কবোৰ আজি আৱেগিক হ'ব। ইয়াৰ দ্বাৰা আপোনালোকে সম্পৰ্ক ভালদৰে ৰক্ষা কৰাটো আজি সক্ষম হ'ব। ঘৰত আজি আপোনালোকে সুখী হৈ থাকিবলৈ হ'লে সৰু সৰু নেতিবাচক বিষয়বোৰক আওকাণ কৰি চলিবলৈ শিকক। তেতিয়া দেখিব যে ঘৰত সকলোৱে সহযোগিতা ভাৱ ৰাখিছে আৰু লগতে আপোনালোকে ঘনিষ্ঠতা দেখা পাব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি জ্বৰ আৰু মূৰৰ বিষৰ সম্ভাৱনা আছে। গতিকে বৰ্তমান সময়ত আপোনালোকে স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধান হওক আৰু লগতে চিকিৎসকৰ পৰামৰ্শ মতে আপোনালোকে নিজৰ স্বাস্থ্যৰ যিবোৰ কাৰ্যবিধি আছে সেইবোৰ ৰাখক। ইয়াৰ দ্বাৰা আপোনালোকে সুস্বাস্থ্য বজাই ৰাখিব পাৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নম্বৰ হৈছে 5। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু মংগলময় কৰি তুলিবৰ বাবে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকসকলৰ আজি ব্যয় বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। গতিকে আপোনালোকে নিজৰ ক্ষেত্ৰত আজি অলপ সাৱধান হ'ব লাগিব আৰু কোনো ধৰণৰ যাতে আপোনালোকে অপ্ৰয়োজনীয় খৰচ আদি নকৰে, নহ'লে পিছলৈ আপোনাৰ আৰ্থিক দিশত সমস্যা হোৱাৰ সম্ভাৱনা থাকিব। আৰু আজি আপোনাৰ কিছুমান সুখৰ সময়ৰ সৃষ্টি হ'ব। গতিকে সেইবোৰত বেছিকৈ মনোনিৱেশ কৰক। নিজৰ কামত বেছিকৈ গুৰুত্ব দিলে আজি আপুনি ভাল লাভ কৰিবলৈ সক্ষম হ'ব। আৰু কিছুমান ক্ষেত্ৰত সাৱধানো হ'ব লাগিব, কাৰণ আইনী ক্ষেত্ৰত আপোনাৰ কিছু সমস্যা দেখা গৈছে। গতিকে বৰ্তমান সময়ত আপুনি আইন ভালদৰে মানি চলক আৰু কোনো ধৰণৰ ডাঙৰ বিনিয়োগ কৰাৰ আগতে ভালদৰে গৱেষণা কৰি আগবাঢ়িব। তেতিয়াহে আপোনালোকৰ কোনো ধৰণৰ প্ৰতাৰিত হোৱাৰ সম্ভাৱনা নাথাকিব বা লোকচান হোৱাৰ সম্ভাৱনা নাথাকিব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপুনি আগুৱাই যাবলৈ নতুন পৰিকল্পনাৰ প্ৰয়োজন হ'ব। গতিকে নিজৰ কাৰ্যকলাপসমূহ ভালদৰে নিৰীক্ষণ কৰি তাৰপিছত এইবোৰ আপোনালোকে ৰূপায়ণ কৰিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপুনি নিজৰ লক্ষ্যত আগুৱাই যাবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কবোৰ আজি আপোনালোকৰ মধুৰ হোৱা পৰিলক্ষিত হ'ব। ইয়াৰ দ্বাৰা আপোনালোকে মানসিকভাৱে সকাহ অনুভৱ কৰিব। বৈবাহিক সম্পৰ্কটো আজি আপোনালোকে ভাল প্ৰভাৱ ৰাখিবলৈ হ'লে বা সকলোকে সুখী কৰি ৰাখিবলৈ হ'লে আপোনালোকে ঘৰত আজি এক শুভ অনুষ্ঠানৰ আয়োজন কৰক বা সকলোৰে সৈতে ক'ৰবালৈ যোৱাৰ পৰিকল্পনা কৰক। ইয়াৰ দ্বাৰা সকলোৰে সৈতে আপোনালোকৰ সম্পৰ্ক ভাল হ'ব আৰু পৰিৱেশো সুন্দৰ হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকে মানসিক চাপ নোহোৱা কৰি ৰাখিবলৈ চেষ্টা কৰিব, নহ'লে ইয়াৰ দ্বাৰা আপোনালোকৰ শাৰীৰিক আৰু মানসিক দুয়োটা ক্ষেত্ৰতে প্ৰভাৱ পৰিব পাৰে। সেইবাবে ইতিবাচক দৃষ্টিভংগী ৰাখি আৰু ব্যায়াম আৰু যোগাসনৰ প্ৰতি গুৰুত্ব দি ধ্যান কৰিবলৈ যত্ন কৰিব। ইয়াৰ দ্বাৰা আপোনালোকে সকাহ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 9। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি আপোনালোকৰ শুভ ফল দিব সকলো ক্ষেত্ৰতে। আজি আপোনালোকৰ ভাগ্য উদয় হোৱাৰ দিন। গতিকে যি কোনো কামতে আপুনি নিজৰ 100% দিবলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ কামখিনি সুন্দৰ হ'ব আৰু সফলতাভাৱে আপোনালোকে আগুৱাই যাব পাৰিব। আজি আপোনাৰ নতুন আয়ৰো সৃষ্টি হৈছে। গতিকে আপোনাৰ সকলো দিশতে আজি ভাল অনুভৱ কৰিব পাৰিব। বিত্তীয় ক্ষেত্ৰতো ভাল প্ৰভাৱ দেখা পাব। বিনিয়োগ আদি আজি আপোনালোকে ভাবি চিন্তি কৰিলে লাভৱান হ'ব। আৰু যিকোনো নথি পত্ৰ বা কাগজ পত্ৰ আজি নপঢ়ি স্বাক্ষৰ নকৰিব। সেইবোৰ ভালদৰে চাই চিতিহে আপুনি বুজি শুনি তাৰপিছত চহী কৰিব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনালোকৰ লাভ হোৱাৰ সম্ভাৱনা বাঢ়ি গৈছে। গতিকে আভ্যন্তৰীণ ক্ষেত্ৰত আপুনি বিশেষভাৱে আজি পৰিৱৰ্তন আনক আৰু যিসকল কৰ্মচাৰী আপোনাৰ নিয়োজিত হৈ আছে তেওঁলোকৰ ওপৰত আপুনি ভালদৰে নিৰীক্ষণ ৰাখক আৰু তেওঁলোকক সময়ৰ লগে লগে সলনি কৰিবলৈ বা তেওঁলোকৰ কাৰ্য দক্ষতা বৃদ্ধি কৰিবলৈ যত্ন কৰিলে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত ভাল লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ সম্পৰ্কবোৰ সুখৰ হ'ব আৰু আজি আপোনালোকে সজীৱ অনুভৱো কৰিব। গতিকে মুকলি মনেৰে সকলোবোৰ কথা ক'বলৈ চেষ্টা কৰিব আপোনাৰ সংগীৰ সৈতে। তেতিয়াহ'লে আপোনালোকৰ সম্পৰ্কত আৰু অধিক বিশ্বাসযোগ্যতা বৃদ্ধি পাব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি নেতিবাচক পৰিৱেশৰ পৰা দূৰত্ব বজাই ৰাখিবলৈ চেষ্টা কৰিব। খাদ্যাভ্যাসত গুৰুত্ব দিয়ক আৰু আজি জ্বৰ চৰ্দি কাহৰ দৰে পৰিস্থিতিৰ উদ্ভৱ হ'ব পাৰে। গতিকে সাৱধান হ'ব আৰু যিবোৰ স্বাস্থ্যৰ নীতি নিয়ম আছে সেইবোৰ মানি চলিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 2। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে আৰু মংগলময় কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকসকলৰ আজি আপোনালোকৰ দিনটো অলপ সাৱধান হোৱাৰ দিন। গতিকে আজি আপুনি বিভিন্ন ধৰণৰ গুৰুতৰ বিষয়বোৰত আপোনাৰ মতামত নিদিয়াটোৱে বেছি লাভজনক হ'ব। আজি এক আলোচনাত আপোনাৰ শক্তিশালী স্থিতিয়ে প্ৰতিপত্তি বৃদ্ধি কৰিব।
দৈনন্দিন ব্যস্ততাপূৰ্ণ কাম কাজৰ মাজতো আপুনি কিছু সময় শিথিলতা বা আনন্দৰ বাবে উলিয়াই ল'ব, যাতে আপুনি সেইবোৰৰ পৰা নিজৰ সিদ্ধান্তবোৰ ভালদৰে ল'ব পাৰে আৰু মানসিক স্থিতিও ভালকৈ ৰাখিব পাৰে। নতুন পৰিৱেশত আপোনাৰ আত্মবিশ্বাসক তললৈ নামিবলৈ নিদিব, সুষম হৈ থাকক আৰু সংযত ৰাখক নিজকে। দেখিব যে আপুনি আজি আগবাঢ়ি যাবলৈ সুবিধা পাব। আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত ভালকৈ মনোনিৱেশ কৰক, কিয়নো ব্যৱসায়িক কাৰ্যকলাপবোৰ স্বাভাৱিক হৈ নাথাকিব পাৰে আজি, আৰু বজাৰৰ অৱস্থা একেই নাথাকিব পাৰে। সেইবাবে আপুনি কামৰ প্ৰতি অধিক মনোযোগ দিয়াটো বেছি লাভজনক হ'ব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ সম্প্ৰীতিবোৰ ভালদৰে বজাই ৰাখিবলৈ চেষ্টা কৰিব, নহ'লে সম্পৰ্কত কিছু অৱনতি অহাৰ সম্ভাৱনা আছে। আৰু স্বামী স্ত্ৰীৰ মাজতো আপোনালোকে ভাল সমন্বয় আৰু পাৰস্পৰিক বুজাবুজি ৰাখি আগবাঢ়ি যাবলৈ আৰু ঘৰখন ভালদৰে পৰিচালনা কৰিবলৈ চেষ্টা কৰাটোৱে আজি আপোনালোকক উত্তম ফলাফল প্ৰদান কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰতো আজি ডিঙিৰ বিষৰ সমস্যা বা জ্বৰৰ সমস্যা আদি হোৱাৰ সম্ভাৱনা আছে, গতিকে অসাৱধান নহ'ব। ঘৰুৱা পদ্ধতিৰে বা আয়ুৰ্বেদিক পদ্ধতিৰে আপোনালোকৰ যদি চিকিৎসা গ্ৰহণ কৰে, তেনেহ'লে এই ক্ষেত্ৰত অতি সোনকালে সকাহ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 5। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি আনন্দৰ দিন, গতিকে আনন্দ সফলভাৱে আপুনি ৰূপায়ণ কৰিব পাৰিব আৰু প্ৰতিযোগিতামূলক যিকোনো ক্ষেত্ৰতে আপোনাৰ আজি অনুকূল ফলাফল পাব, গতিকে পূৰ্বতকৈ আপুনি অধিক সকাহ আজি অনুভৱ কৰিব পাৰিব। আজি আয়ৰ উৎস আপোনাৰ পুনৰ আৰম্ভ হ'ব, গতিকে যিকোনো ক্ষেত্ৰতে আপুনি আজি আৰ্থিক দিশতো স্বাৱলম্বী হ'বলৈ সক্ষম হ'ব। পৰিয়ালৰ বাহিৰৰ মানুহক একেবাৰে আপোনাৰ কামত আজি হস্তক্ষেপ কৰিব নিদিব, নহ'লে ইয়াৰ ফলত আপোনাৰ মানসিক ক্ষেত্ৰত কিছু প্ৰভাৱ পৰাৰ সম্ভাৱনা থাকিব। ব্যৱসায়িক কাম কাজ আগৰ তুলনাত ভাল হ'ব, বিপণনৰ প্ৰতি অধিক মনোযোগ দিয়ক। ৰাজনৈতিক দলৰ পৰা পোৱা যিবোৰ ফলাফল সেইবোৰে আপোনাক আজি সহায়ো কৰিব, গতিকে তেওঁলোকৰ সৈতে আপোনালোকৰ সম্পৰ্ক ভাল কৰি ৰাখিবলৈ চেষ্টা কৰিব। নিয়োজিত লোকসকলৰ কৰ্মচাৰীসকলে আজি তেওঁলোকৰ নিজৰ কামত অধিক মনোনিৱেশ কৰি আগবাঢ়ি যোৱাৰ দিন হ'ব, গতিকে নিজৰ ক্ষেত্ৰখন আপোনালোকে ভালদৰে আগুৱাই নিবলৈ চেষ্টা কৰিব আৰু কাৰ্যকলাপবোৰ ভালদৰে কৰি যাব। প্ৰেমৰ সম্পৰ্কত আজি আচৰণত আপোনাৰ পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰক, তেতিয়াহে আপোনাৰ সংগীৰ সৈতে ভাল সম্প্ৰীতি বজাই ৰাখিবলৈ আপুনি সক্ষম হ'ব। আৰু বৈবাহিক সম্পৰ্কতো আপোনালোকৰ আজি ভাল দিন, গতিকে সম্পৰ্কৰ ক্ষেত্ৰত আজি পৰিয়ালৰ লগত ভালদৰে আপোনালোকে উদযাপন কৰিব পাৰিব আজিৰ দিনটো। স্বাস্থ্যৰ ক্ষেত্ৰত আজি মূৰৰ বিষৰ সমস্যা থাকিব পাৰে, গতিকে জিৰণি লওক আৰু যোগাসনৰ ব্যায়ামৰ প্ৰতি গুৰুত্ব দিয়ক। ইয়াৰ দ্বাৰা আপোনালোকে সুস্বাস্থ্য বজাই ৰাখিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 6। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকসকলৰ আজি ভ্ৰমণৰ সম্ভাৱনা আছে, গতিকে ভ্ৰমণৰ দ্বাৰা আপোনালোকে বিভিন্ন তথ্য আজি সংগ্ৰহ কৰাৰ সুবিধা পাব। ইয়াৰ দ্বাৰা আপোনালোকৰ নিজৰ সুযোগো বৃদ্ধি পোৱা দেখা যাব। আপোনাৰ আজি নিজৰ কামৰ লগতে আপোনাৰ পৰিয়ালৰ সৈতেও আপুনি ভালদৰে সময় দিবলৈ চেষ্টা কৰিব লাগিব, কাৰণ পৰিয়ালৰ আজি আপোনাৰ প্ৰয়োজন হ'ব। গতিকে এইবোৰ বুজাবুজি বা ভাৰসাম্য বজাই ৰাখিলে আপোনাৰ দিনটো আজি ভাল হ'ব। আনৰ ব্যক্তিগত ক্ষেত্ৰত একেবাৰে আজি হস্তক্ষেপ নকৰিব, নহ'লে সুনামত আপোনাৰ কিছু প্ৰভাৱ পৰিব পাৰে। আৰু বৰ্তমান সময়ত আপুনি নিজৰ কামত বেছিকৈ ব্যস্ত থকাটোৱে বেছি লাভজনক হ'ব। সন্তানসকলকো আপুনি আজি সমানে গুৰুত্ব দিব লাগিব, কাৰণ তেওঁলোকৰ কিছু সমস্যা সমাধানত আজি আপোনাৰ প্ৰয়োজন হ'ব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপুনি যদি সম্প্ৰসাৰণ কৰিব বিচাৰিছে, তেনেহ'লে বৰ্তমান সময়ত আপুনি ৰূপায়ণ কৰিব পাৰে আপোনাৰ এই পৰিকল্পনা। আৰু নিজৰ কাৰখানাৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ প্ৰতি আপুনি নজৰ ৰাখিব লাগিব, কাৰণ তেওঁলোকৰ কিছু ভুল আচৰণে বা ভুল সিদ্ধান্তই আজি আপোনাক প্ৰভাৱিত কৰিব পাৰে বা ব্যৱসায়িক ক্ষেত্ৰখনত লোকচানৰ সৃষ্টি কৰিব পাৰে। সেইবাবে নিজে উপস্থিত থাকি সেইবোৰ কাৰ্যবোৰ কৰিবলৈ চেষ্টা কৰিব। প্ৰেমৰ সম্পৰ্কত আজি আৱেগিক ঘনিষ্ঠতা বৃদ্ধি পাব, ইয়াৰ দ্বাৰা আপোনালোকে সুখদায়ক সময় পাৰ কৰিব পাৰিব। ঘৰৰ ক্ষেত্ৰতো আজি পৰিৱেশ সুন্দৰ কৰি ৰাখিবলৈ হ'লে সকলোৰে সৈতে ভাল সম্পৰ্ক বজাই ৰাখক আৰু সকলোৰে সৈতে মিলিজুলি থাকিবলৈ চেষ্টা কৰক। স্বাস্থ্যৰ ক্ষেত্ৰত আজি মানসিক চাপ বেছি হোৱাৰ ফলত কিছু ভাগৰুৱা অনুভৱ কৰিব পাৰে বা দুৰ্বলতা অনুভৱ কৰিব পাৰে। সেইবাবে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ আয়ুৰ্বেদিক বস্তু সেৱন কৰক আৰু লগতে মানসিক স্বাস্থ্য ভালদৰে বজাই ৰাখিবলৈ হ'লে নিজৰ ভাল লগা কাৰ্যকলাপ কৰক আৰু ধ্যান কৰিবলৈ যত্ন কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 4। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকসকলৰ আজি সন্মান হানি হোৱাৰ সম্ভাৱনা আছে, গতিকে
নিজৰ ভিতৰতে শান্তি আৰু সংযমতা বজাই ৰাখিবলৈ চেষ্টা কৰক। আত্মবিশ্বাস আৰু কৰ্মৰ প্ৰতি সমৰ্পণে আজি আপোনাৰ সফলতা কঢ়িয়াই আনিব আৰু ঘৰত ভালদৰে শৃংখলা বজাই ৰাখিবলৈ আপুনি আজি সক্ষম হ'ব। গতিকে আজিৰ দিনটো আপোনালোকৰ ভালেই বুলি ক'ব পাৰি। অন্যৰ কামত একেবাৰে আপুনি আজি জড়িত নহ'ব বা আপোনাৰ নিজৰ কামবোৰ ভালদৰে কৰিবলৈ আজি চেষ্টা কৰিব। ইয়াৰ দ্বাৰা আপোনালোকৰ নিজৰ ভাল পৰিৱেশৰ সৃষ্টি কৰিব পাৰিব। ব্যৱসায়িক ক্ষেত্ৰত আজি কোনো নতুন সিদ্ধান্ত নল'ব আজি, কাৰণ এই সিদ্ধান্তবোৰ ল'লে আজি পুৰণি কামবোৰ কিছু প্ৰভাৱিত হ'ব পাৰে আৰু ইয়াৰ ফলত লাভৰ লোকচানলৈও ৰূপান্তৰিত কৰিব পাৰে। গতিকে সাৱধান হ'ব আৰু বিনিয়োগৰ ক্ষেত্ৰত আজি অলপ এৰাই চলক, কাৰণ বৰ্তমান পৰিৱেশ সুষম নহয় এই ক্ষেত্ৰত। গতিকে কিছুদিন ধৈৰ্য ধৰি তাৰপিছত এই ক্ষেত্ৰত আগুৱাবলৈ চেষ্টা কৰিব। প্ৰেমৰ সম্পৰ্কবোৰ আজি ঘনিষ্ঠ হৈ পৰিব আৰু ইয়াৰ দ্বাৰা আপোনাৰ সৌভাগ্যৰ সৃষ্টি হ'ব। আপোনাৰ সংগীৰ সমৰ্থনে আজি আপোনাৰ বিভিন্ন কামত আজি সকাহ দিব আৰু লগতে আত্মবিশ্বাসো বৃদ্ধি কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি সামান্য দুৰ্বলতা অনুভৱ কৰিব পাৰে। গতিকে গাফিলতি পৰীক্ষা কৰি উপযুক্ত চিকিৎসাৰ ব্যৱস্থা কৰক আৰু লগতে আয়ুৰ্বেদিক বস্তু সেৱন কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 7। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকসকলৰ আজি আপোনালোকৰ আকৰ্ষণ বৃদ্ধি পাব আপোনাৰ ব্যক্তিত্বত আৰু ইয়াৰ ফলত আপুনি আজি সকলোকে আপ্লুত কৰিব পাৰিব। সেইবাবে যিকোনো গুৰুত্বপূৰ্ণ কাম আপুনি সুন্দৰভাৱে আজি কৰিব পাৰিব। সকলোবোৰ আপোনাৰ নিয়ন্ত্ৰণত থাকিব, কাৰণ সময়ো আপোনাৰ অনুকূল অৱস্থাত আছে। আপোনাৰ বুজাবুজিয়ে চলি থকা যিবোৰ সমস্যা আছে সেইবোৰৰ সমাধান কৰিব আৰু বৰ্তমান সময়ত আপোনাৰ ব্যক্তিগত জীৱনত আনক হস্তক্ষেপ কৰিব নিদিব। নিজৰ বস্তু নিজেই যত্ন লওক আৰু লগতে আপোনাৰ পৰিয়ালৰ ক্ষেত্ৰতো নিজেই ব্যৱস্থা গ্ৰহণ কৰিব। বৰ্তমান পৰিস্থিতিৰ ওপৰত মনোনিৱেশ কৰি থাকক। আধ্যাত্মিক কামত কিছু সময় কটালে আপুনি মানসিক শান্তিও লাভ কৰিব। ব্যৱসায়িক ক্ষেত্ৰত বৰ্তমান সময়ত আপুনি সকলো কাম চকু দিবলৈ যত্ন কৰিব, কাৰণ কৰ্মচাৰীসকলৰ কিছু গাফিলতিৰ ফলত আপোনাৰ লোকচান হোৱাৰ সম্ভাৱনা বৃদ্ধি পাব। সেইবাবে সকলো ক্ষেত্ৰত আপুনি অলপ সতৰ্ক হ'বলৈ চেষ্টা কৰিব। আজি প্ৰেমৰ সম্পৰ্কটো আজি আপোনাৰ প্ৰেমৰ সংগীক যদি সৰু উপহাৰ এটা দিয়ে তেনেহ'লে সম্পৰ্কত আপোনালোকৰ ঘনিষ্ঠতা আৰু সুখ বৃদ্ধি পাব। স্বামী স্ত্ৰীৰ মাজতো আজি মধুৰতা থাকিব। ইয়াৰ ফলত পৰিয়ালৰ সদস্যসকলে ইজনৰ সিজনৰ অনুভৱ আৰু প্ৰয়োজনৰ প্ৰতি বিবেচনা কৰিব। ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত এক সুষম চিন্তাধাৰাও বিৰাজ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকে মানসিক স্থিৰতা বজাই ৰাখিব আৰু ইতিবাচক হৈ ৰাখিবলৈ চেষ্টা কৰিব। তেতিয়াহে আপোনাৰ দৈনন্দিন কাম কাজবোৰ সংঘটিত হ'ব আৰু ইয়াৰ ফলত আপোনাৰ শাৰীৰিক আৰু মানসিকভাৱে সুস্থ অনুভৱো কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 3। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকসকলৰ আজি মনত কিছু অশান্তি থাকিব পাৰে। গতিকে আপুনি যদি নতুন মানুহক লগ পায় বা আপোনাৰ নিজৰ ঘনিষ্ঠ বন্ধুক লগ পায় তেনেহ'লে পুনৰ মনত আনন্দ আহিব তেওঁলোকৰ লগত কথাবোৰ ব্যক্ত কৰাৰ ফলত। গতিকে বৰ্তমান সময়ত আপুনি এনেধৰণৰ কাৰ্যকলাপ ল'ব যদিহে আপোনাৰ মনত কিছু অশান্তি বা সমস্যাৰ সৃষ্টি হয়। যিকোনো পৰিস্থিতিত আপুনি নিজৰ সাহস বজাই ৰাখিব, ধৈৰ্য বজাই ৰাখিব। তেতিয়া দেখিব যে সকলো ক্ষেত্ৰত আপুনি ইতিবাচক ফলাফল দেখিব আৰু পৰিয়ালৰ কোনো সদস্যৰ পৰামৰ্শ আজি আপোনাৰ বাবে লাভজনক বুলিও প্ৰমাণিত হ'ব। গতিকে অচিনাকি মানুহৰ সংস্পৰ্শ এৰি নিজৰ মানুহৰ তাত বেছিকৈ থাকিবলৈ চেষ্টা কৰক। আজি আপোনাৰ আয় বৃদ্ধি পোৱা দেখা গৈছে। গতিকে আপোনাৰ কোনো ধৰণৰ এই ক্ষেত্ৰত বা আৰ্থিক দিশত কোনো ধৰণৰ মানসিক চাপ নাথাকে। ব্যৱসায়িক ক্ষেত্ৰতো আপুনি আজি কাৰ্যকলাপবোৰ সুস্থিৰভাৱে চলাই নিব পাৰিব আৰু ইয়াৰ সমানুপাতিক ফলাফলো দেখিব। গতিকে যিকোনো সম্ভাৱনাৰ ক্ষেত্ৰত আপুনি ভালদৰে এইবোৰ কাৰ্যকলাপ কৰি যাবলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপোনাৰ কামতো অগ্ৰগতি দেখিব। প্ৰেমৰ সম্পৰ্কবোৰ আজি মধুৰতাপূৰ্ণ হৈ উঠিব আৰু ইয়াৰ ফলত আপোনালোকে আজি সকাহ পাব। স্বামী স্ত্ৰীৰ মাজত আজি ব্যক্তিগত মতানৈক্যৰ সৃষ্টি হ'ব পাৰে, যাৰ ফলত এই প্ৰভাৱ আপোনাৰ পৰিয়ালতো দেখিব। গতিকে সময় থাকোঁতে আপোনালোকে এইবোৰ ক্ষেত্ৰ পুনৰবাৰ ভালদৰে ৰাখিবলৈ চেষ্টা কৰাটো ভাল হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি ভাগৰুৱা অৱস্থাত থকাৰ ফলত আপোনালোকৰ কিছু অসুবিধা হ'ব পাৰে। গতিকে সুস্থ হৈ থাকিবলৈ হ'লে আপুনি উপযুক্ত জিৰণি ল'ব আৰু খাদ্যাভ্যাসৰ প্ৰতি গুৰুত্ব দিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 2। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু মংগলময় কৰি তুলিবৰ কাৰণে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকসকলৰ আজি কিছু বিচ্ছেদৰ মনোভাৱ থাকিব বা বিচ্ছেদ হোৱাৰ সম্ভাৱনা আছে। গতিকে আপোনজনৰ সৈতে বা ঘনিষ্ঠজনৰ সৈতে
আজি আপোনালোকে সম্পৰ্ক ৰক্ষাৰ ক্ষেত্ৰত অলপ সতৰ্ক হ'ব লাগিব। কথা বতৰা পাতোঁতে কোনো ধৰণৰ যাতে উত্তেজিত হৈ নপৰে বা কোনো ধৰণৰ মতানৈক্যৰ সৃষ্টি নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব। আৰু মানসিকভাৱেও আপোনালোকে আজি সকাহ অনুভৱ কৰিবলৈ হ'লে কিছু সময় আপুনি শান্তিপূৰ্ণ জেগাত কটাবলৈ যত্ন কৰক আৰু লগতে আধ্যাত্মিক স্থানত কিছু সময় কটাওক। ইয়াৰ দ্বাৰা আপোনালোকে সকাহ পাব। অচিনাকি মানুহৰ লগত আজি অত্যাধিক সামাজিক যোগাযোগ নকৰিব, নহ'লে ইয়াৰ ফলত আপোনালোকৰ ব্যক্তিগত ক্ষেত্ৰত আপোনাৰ কিছু প্ৰভাৱ পৰিব আৰু আজি ঋণ লোৱাৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰত আপোনালোকে আগ নাবাঢ়িব, নহ'লে আপোনাৰ ক্ষতি হ'ব পাৰে বা সেইবোৰ পৰিশোধ কৰোঁতে আপোনাৰ কঠিনতাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনাৰ কম লাভৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। গতিকে এই ক্ষেত্ৰত আপোনালোকে মানসিক চাপ নল'ব। যিমান পাৰে আপোনালোকে নিজৰ দক্ষতা অনুসৰি কামবোৰ কৰি যাওক। ইয়াৰ ফলত আপোনালোকে অতি সোনকালে নিজৰ ক্ষেত্ৰখন অনুকূল কৰি তুলিবলৈ সক্ষম হ'ব। নিয়োজিত লোকসকলে আজি প্ৰজেক্ট এটা সম্পূৰ্ণ কৰিলে তেওঁলোকে প্ৰশংসা পাব আৰু ইয়াৰ দ্বাৰা তেওঁলোকে মনোবলো বৃদ্ধি কৰিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত আজি একেবাৰে হস্তক্ষেপ নকৰিব। আপোনাৰ সংগীৰ বিচাৰধাৰাৰ প্ৰতি যিমানখিনি পাৰে আপোনালোকে সহায় কৰিবলৈ যত্ন কৰক। কোনো ধৰণৰ মতানৈক্যৰ সৃষ্টি নকৰিব। বৰ্তমান সময়ত আপোনালোকে যদি সংগীৰ সৈতে ভালদৰে চলিবলৈ যত্ন কৰে তেনেহ'লে আপোনালোকে ইয়াৰ ভাল ফলাফল লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি ঋতুভিত্তিক ৰোগৰ পৰা সাৱধান হ'ব, কাৰণ বৰ্তমান সময়ত আপোনাৰ স্বাস্থ্য সম্পৰ্কে অতি সাৱধানতা অৱলম্বন কৰাটো প্ৰয়োজনীয়তা থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বেঙুনীয়া আৰু লাকি নম্বৰ হৈছে 1। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু মংগলময় কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকসকলৰ আজি আপোনালোকৰ কিছু ভাল সময়ৰ সৃষ্টি হৈছে। গতিকে বৰ্তমান সময়খিনি আপোনালোকে ভালদৰে কটাবলৈ হ'লে আপোনালোকে নিজৰ ক্ষেত্ৰত বেছিকৈ কাম কৰিবলৈ যত্ন কৰক আৰু সম্পূৰ্ণ কামবোৰ আজি নিজৰ তত্বাৱধানত ৰাখিবলৈ যত্ন কৰিব। ইয়াৰ দ্বাৰা আপোনালোকে সুন্দৰ ফলাফল পাব আৰু লগতে আপোনাৰ নিজৰ লক্ষ্যত উপনীত হ'বলৈও সক্ষম হ'ব। আজি আপুনি কাৰো সৈতে তৰ্ক বিতৰ্ক নকৰিব বা খং আৰু কঠোৰ শব্দ প্ৰয়োগ নকৰিব, নহ'লে ইয়াৰ ফলত পৰিস্থিতি অধিক তীব্ৰতৰ হোৱাৰ সম্ভাৱনা থাকিব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনাৰ নতুন আৰু ভাল সুযোগৰ সৃষ্টি হৈছে। গতিকে আপোনাৰ পৰিকল্পনা আৰু দক্ষতাই ব্যৱসায়িক ক্ষেত্ৰত এক নতুন গতি প্ৰদান কৰিব। ইয়াৰ দ্বাৰা আজি আপুনি মানসিকভাৱে সকাহ আৰু আনন্দিত অনুভৱ কৰিব। নিয়োজিত লোকসকলৰ কাৰ্যালয়ত আজি কিছু পৰিৱৰ্তন হ'ব পাৰে আপোনালোকৰ কামত। গতিকে আজি আপোনালোকৰ কিছু অসন্তুষ্টিও অনুভৱ কৰিব পাৰে, কিন্তু আপোনাৰ বিষয়ৰ যি কাৰ্যকলাপ থাকিব বা যি সিদ্ধান্ত থাকিব সেইবোৰতে আপোনালোকে আজি সন্তুষ্ট থাকিবলৈ যত্ন কৰিব। ইয়াৰ দ্বাৰা আপুনি কাৰ্যালয়ৰ পৰিৱেশ সুন্দৰ কৰি ৰখাত সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কক লৈ আজি কিছু উত্তেজনাৰ সৃষ্টি হ'ব পাৰে। গতিকে বৰ্তমান সময়ত আপোনালোকে ইজনে সিজনৰ অনুভৱক বুজি পাওক। ইয়াৰ দ্বাৰা আপোনালোকে সম্পৰ্কত ঘনিষ্ঠতা দেখিবলৈ সক্ষম হ'ব। পৰিয়ালৰ সৈতে আজি সময় কটাবলৈ আজি যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ ঘৰৰ ব্যৱস্থা ভাল হ'ব আৰু পাৰিবাৰিক দিশত যিবোৰ অশান্তিৰ সৃষ্টি হৈছিলে সেইবোৰো আজি নাইকিয়া হোৱা দেখিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি বিপদজনক কাম কাজবোৰ পৰিহাৰ কৰক, নহ'লে ইয়াৰ ফলত শাৰীৰিক ক্ষেত্ৰত কিছু অৱনতি ঘটাৰ সম্ভাৱনা আছে। গতিকে আপোনালোকে শাৰীৰিক ক্ষেত্ৰত যিবোৰ কামৰ দ্বাৰা আপোনালোকৰ বাধাপ্ৰাপ্ত হ'ব পাৰে বা আঘাত পাব পাৰে সেইবোৰ কামৰ প্ৰতি আজি গুৰুত্ব নিদিব আৰু স্বাস্থ্য ভালকৈ ৰাখিবলৈ হ'লে আপোনালোকে যোগাসন আৰু ব্যায়ামৰ গুৰুত্ব দিব আৰু লগতে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 8। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ। আজিৰ ৰাশিফল শিতান ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব। চেনেলত যদি নতুন হৈ আছে আৰু এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো আগবঢ়াই দিবলৈ নাপাহৰিব।